এইবাৰ অৰ্থাৎ 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ খবৰ যে তোমালোকে যদি ইচ্ছা কৰা যে মই মেট্ৰিক পাছ কৰিয়ে মই ইঞ্জিনিয়াৰিং বা অভিযন্তা হোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে এইটো তুমি পঢ়িব পাৰিবা 3 বছৰীয়া এটা ডিপ্ল'মা কোৰ্চ যিটোৰ অনলাইন এপ্লাই আজিৰে পৰা আৰম্ভ হৈছে আৰু এইটো অসমৰ বিভিন্ন জিলাত বৰ্তমান পলিটেকনিকবিলাক আছে তো সেই পলিটেকনিকবিলাকত এডমিশ্যন লৈ পেলাই পঢ়িব পাৰিবা তো তাৰ সম্পৰ্কে মই গুৰুত্বপূৰ্ণ যিবিলাক কথা সকলোবিলাক মোৰ এই ভিডিঅ'টোত দিছোঁ তো তোমালোকে শেষলৈকে ভিডিঅ'টো চালে বুজি পাবা তো শেষলৈকে ভিডিঅ'টো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন HCTE ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছামৰ তৰফৰ পৰা এই নটিফিকেশ্যনটো ওলাইছে এডুকেশ্যনেল নোটিছ ফৰ এডমিশ্যন ইনটু 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কোৰ্চেছ ফৰ দ্য ছেশ্যন 2024-25 তো অভিযান্ত্ৰিক শাখাৰ যিটো 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰমৰ কাৰণে এডমিশ্যনৰ নোটিছ হয় এইখন. The online applications are invited for the candidates who are permanent resident of Assam and candidates applying under Central Government Employees Quota for registration for admission into 3 years diploma in engineering and technology courses in state government polytechnics of Assam, except modern office management courses of PCPS GP for the session 2024-25. তো ইয়াতে অসমৰ যিসকল স্থায়ী বাহিন্দা তেওঁলোক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিসকল এমপ্লয়ী সেইটো কোটাটো 3 বছৰীয়া ইঞ্জিনিয়াৰিং আৰু টেকনলজি এইটো ডিপাৰ্টমেণ্টৰ ডিপ্ল'মা কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব এইকেইটা বাদ দি যে মডাৰ্ণ অফিচ মেনেজমেণ্ট কোৰ্চেছ যিটো PCPS GP এইটো বাদ দি বাকী যিবিলাক হেৰি আছে ব্ৰাঞ্চ আছে সেইবিলাকত এপ্লাই কৰিব পাৰিব এডভাৰটাইজমেণ্ট ফৰ মডাৰ্ণ অফিচ মেনেজমেণ্ট উইল বি পাব্লিছড লেটাৰ অন আৰু এই মডাৰ্ণ অফিচ মেনেজমেণ্টৰ যিটো এডভাৰটাইজমেণ্ট এইটো পিছত ওলাব এক্সট্ৰাকে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব লাগিব কেণ্ডিডেটছ আৰ টু এপ্লাই অনলাইন বাই অপেনিং দ্য www.dte.assam.gov.in and click on Polytechnic Admission 2024-25 and open the link https://adm.samarth.ac.in তো dte.assam.gov.in এইটো ৱেবছাইটত গৈ পেলাই এইটো লিংকত গৈ এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব dte.assam.adm.samarth.ac.in অনলাইন এপ্লিকেশ্যন পৰ্টেল ফৰ এডমিশ্যন ইনটু দ্য ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক্স অফ আছাম ফৰ দ্য ছেশ্যন 2024-25 তাতে এইটো অপশ্যন থাকিব অনলাইন এপ্লিকেশ্যন portal for admission into state government polytechnics of Assam for the session 2024-25 hetu click koribo laibo the online registration portal will be opened at 4 p.m. on 1st June 2024 to 15th June 2024 no other mode of application will be accepted তো যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব খোজে তেওঁলোকৰ কাৰণে 1 জুন 2024 4টা বজাৰ পৰা 15 জুন তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো খোলা থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এজ লিমিট ফৰ অল ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কোৰ্চেছ তো ইয়াৰ কাৰণে অৰ্হতা কি লাগিব আৰু বয়সৰ সীমা কিমান হ'ব লাগিব কেণ্ডিডেটছ মাষ্ট পাছ দ্য HSLC or its equivalent examination in single sitting with mathematics and science as compulsory subjects তো ইয়াৰ কাৰণে প্ৰাৰ্থীসকল কি হ'ব লাগিব মেট্ৰিক অৰ্থাৎ HSLC পাছ কৰা হ'ব লাগিব আৰু একেবাৰতে অংক আৰু বিজ্ঞান এই দুটা কম্পালসৰি সাবজেক্টত পাছ কৰা হ'ব লাগিব ক্যান্ডিডেটস অলসো মাস্ট হ্যাভ পাসড ইন্ডিভিজুয়ালি ইন বোথ থিওরি এন্ড প্র্যাকটিক্যাল এক্সামিনেশন ইন ম্যাথমেটিক্স এন্ড সায়েন্স লগতে প্ৰাৰ্থীসকলে অংক আৰু বিজ্ঞানত প্ৰ্যাকটিক্যাল আৰু থিওরি দুয়োটা বিষয়তে পাছ কৰা হ'ব লাগিব জেনাৰেল কাষ্ট ক্যাটাগরি ৰিকোয়াৰ্ড minimum average percentage in mathematics and science so maximum is general and OBC MOBC category karone 40% mark থাকিব লাগিব maths আৰু science অৰ্থাৎ মানে এখৰ পৰা কমসে কম 40 পাব লাগিব অংকটো বিজ্ঞানটো আৰু বয়সৰ ঊৰ্ধ্ব সীমা অৰ্থাৎ 20 বছৰ 6 মাহ হ'ব লাগিব 31/12/2024 তাৰিখে ইয়াতকৈ বেছি হ'ব নোৱাৰিব
শিডিউল কাষ্ট অৰ্থাৎ HCৰ কাৰণে 35% পাব লাগিব অংক আৰু বিজ্ঞানত 35% অৰ্থাৎ 100 পৰা 35 পাব লাগিব অংকত বিজ্ঞানত তেওঁলোকৰ সৰ্বোচ্চ বয়সৰ সীমা হ'ব 23 বছৰ 6 মাহ 31/12/2024 তাৰিখে শিডিউল ট্ৰাইব STৰ কাৰণে 33% নম্বৰ পাব লাগিব অংক বিজ্ঞানত আৰু তেওঁলোকৰ বয়সৰ ঊৰ্ধ্বসীমা 23 বছৰ 6 মাহ হ'ব লাগিব 31/12/2024 তাৰিখে PWD বা PH ক্যাটাগৰীৰ কাৰণে as per candidates own caste category তেওঁলোকৰ যেটো হেৰি আছে হেমতে হ'ব যে কিমান জনে এপ্লাই কৰিছে কিমান জনক ৰাখিব হেমতে পাৰ্সেন্টেজটো হয়তো কমিব তেওঁলোকৰ কাৰণে হাইয়েষ্ট মানে এজ লিমিটটো হ'ব 25 years 6 months 31/12/2024 অৰ্থাৎ তেওঁলোকৰ বয়সৰ সীমা 25 বছৰ 6 মাহ হ'ব লাগিব তো এইটো এটা ইম্পৰ্টেন্ট কথা লিখিছে যে candidates are requested to read the instructions carefully in the information browser available in the link www.dt.assam.gov.in before filling the online application form. তো অনলাইন এপ্লিকেশন ফর্ম ফিল আপ কৰাৰ আগতে যাতে ওয়েবসাইটত যিখিনি ইনস্ট্ৰাকশন দি আছে সেইখিনি ক্যান্ডিডেট সকলে ভালকে পঢ়ি চাই লয় ইন কেস অফ ডিফিকাল্টি ফৰ এপ্লাইং অনলাইন ক্যান্ডিডেটস মে টেক হেল্প অ্যাসিস্ট্যান্স from their nearest polytechnic institution under Directorate of Technical Education Assam and also contact the help center provided in the online portal as given below. Email address dtassam polytechnic adm@gmail.com. Contact number 0361407758. তো যদি কিবা অসুবিধা হয় তেতিয়া হলে ক্যান্ডিডেট সকলে উচৰৰে যিবিলাক পলিটেকনিক আছে বা ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশন তেনেকুৱা ইনষ্টিটিউশনত যোগাযোগ কৰিব পাৰে বা ইমেইল এড্ৰেছ দি আছে কন্টাক্ট নম্বৰ দি আছে এইবিলাকতো খুদি ল'ব পাৰে এপ্লিকেশন ফি ফৰ কাউন্সেলিং এণ্ড এডমিশন প্ৰসেস ফৰ এডমিশন ইনটু দ্য ষ্টেট গভৰ্নমেণ্ট পলিটেকনিক্স অফ আসাম এণ্ড এপ্লিকেশন ফি নন ৰিফাণ্ডেবল of ₹300 plus bank charges as applicable is to be paid using payment link আৰু এইটো এপ্লিকেশনৰ ফিস হ'ব মাত্ৰ 300 টকা আৰু এই 300 টকাটো চালান কাটি বা অনলাইনও পেমেন্ট কৰিব পাৰে the details of payment will be given in the online portal candidates are required to carefully follow the steps while applying online তো যেতিয়া অনলাইন ফর্ম ফিল আপ কৰিব তেতিয়া এই তলৰ কথাখিনি মনত ৰাখিব লাগিব যে অনলাইন ফর্ম ফিল আপ starts on 1st June 2024 তো এইটো আৰম্ভ হ'ব 1 জুন তাৰিখৰ পৰা অনলাইন ফর্ম ফিল আপ closes on 15th June 2024 15 জুনত এটো বন্ধ হৈ যাব ডিক্লাৰেশন অফ মেৰিট লিষ্ট আৰু মেৰিট লিষ্টটো মানে হেৰি পাবলিশ কৰিব will be declared later on হেতু কিমান তাৰিখে পাবলিশ কৰিব পিছত জনাই দিয়া হ'ব please note candidates will not be permitted to take admission without permanent residence certificate caste certificate for OBC valid EWS certificate therefore the candidates are requested to keep the PRC and the above mentioned documents ready well in advance for admission into the state polytechnics of Assam to jihokole polytechnic Assamot admission lobo khuje teulukor karone PRC ba jatigoto certificate OBC non creamy layer certificate EWS certificate ebilak jate ready kori rakhe karon bisot ekhini uliabor karone homoy poa na jay For further details, the candidates are advised to go through the website www.dt.assam.gov.in. আৰু কিবা ডিটেইলছ জানিব লগা হলে এই ওয়েবসাইটটো খুলি চালেই হল তাতে সকলো দিয়া আছে তো এইখিনি আসলে গুৰুত্বপূৰ্ণ ইনফৰমেশন যিসকলে এবাৰ মেট্ৰিক পাস কৰিছে বা হায়াৰ সেকেন্ডাৰী পাস কৰা সকলে এটো পৰীক্ষাত বহিব পাৰিব যিসকলৰ এনেকুৱা ইঞ্জিনিয়াৰিং কোৰ্স কৰাৰ ইচ্ছা আছে ডিপ্লোমা 3 বছৰীয়া সিভিলে হোক বা ইলেক্ট্ৰনিক বিভিন্ন ধৰণৰ ব্ৰাঞ্চ থাকে তো এইটো আসলে গুৰুত্বপূৰ্ণ ইনফৰমেশন থ্যাংক ইউ